উদ্ভিদ বিজ্ঞানৰ জৰীপ অগৰ বা হাসি গছৰ ওপৰত এই বিশেষ জৰীপ ভাৰতৰ ভিতৰতে শীৰ্ষত হুজাইৰ জেড ব্লেক ডায়মণ্ড নামৰ কোম্পানীটো হুজাই গোপালনগৰৰ নিবাসী তঞ্জিত আলীৰ এই সফলতা হাসি গছৰ খেতিৰ প্ৰতি অধিক আগ্ৰহী হ'বলৈ পৰামৰ্শ হাসি গছৰ পৰা উদ্ভাৱন হোৱা তেল উৎকৃষ্ট বুলি প্ৰমাণিত আৰু এই সন্দৰ্ভত হুজাইৰ পৰা ৰূপক বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো চাওক আচলতে 2024 বৰ্ষৰ ভাৰত চৰকাৰৰ বন বিভাগৰ অধীনৰ যি উদ্ভিদ বিজ্ঞানৰ এক পৰ্যালোচনা চলিছিল আৰু তাত আগৰ গছ অৰ্থাৎ অসমীয়াত হাসি গছৰ ওপৰত এক পৰ্যালোচনা চলিছিল আৰু সেই পৰ্যালোচনাত আমি যি স্থানত উপস্থিত আছো জেড ব্লেক ডায়মণ্ড কোম্পানীয়ে প্ৰথম স্থান ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সতীত কেমেৰা সহযোগী অৰূপৰ জৰিয়তে আমি পৰিৱেশটো আমি দেখুৱাম আমি আৰু সেই প্ৰতিষ্ঠানখনত আমি উপস্থিত আছো আমি পুনৰবাৰ উল্লেখ কৰিম যে যি 2024 বৰ্ষৰ যি আগৰ গছ বা অসমীয়াত হাসি গছৰ যি বৈজ্ঞানিক পদ্ধতি সেই বৈজ্ঞানিক পদ্ধতিত আচলতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে জেড ব্লেক ডায়মণ্ড কোম্পানী আৰু সেই কোম্পানীটোৰ স্বত্বাধিকাৰ হৈছে তঞ্জিত আলী আৰু আমি পোনপটীয়াকৈ আমি তেখেতৰ লগত অকমান কথা পাতিম আৰু তাৰ সমান্তৰালকৈ আমি অৰূপে পৰিৱেশ দেখুৱাই যাব কি জনাব আচলতে পোনপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ যে উদ্ভিদ বিজ্ঞানৰ ভাৰত চৰকাৰৰ এক পৰ্যালোচনা চলিছিল হাসি গছৰ ওপৰত আৰু আপুনি তাত এক প্ৰকাৰ প্ৰথম স্থান আপুনি লাভ কৰিবলৈ সক্ষম হৈছে আপোনাৰ কোম্পানীয়ে হয় অনেক ধন্যবাদ আপোনালৈ আৰু এইটো আমি খুব কষ্টৰ মাজেৰে আগুৱাই গৈছোঁ আৰু যিটো ৰিপৰ্ট মতে আমাৰ পুৰা ইণ্ডিয়াতে সাৰ্ভে হ'ল ইয়াতে আমি আগৰ পৰাই কৈ আছোঁ আগৰ উদত যিটো উড হয় হাসি গছৰ যিটো মেইন আগৰক আমি উড চিপছ বুলি কওঁ ঝুৰাইবিলাক এইটো আমি বেষ্ট কোৱালিটি আমিয়ে বনাই আছোঁ আমাৰ কাৰো নাই আমি হাতে কামে কিয়নো আমি দেখুৱাইছোঁ চবক দেখুৱাইছোঁ সেইকাৰণে আমি এই সাৰ্ভেটো যিটো ৰিপৰ্ট ধুনীয়াকৈ আমাৰ ভাল লাগিছে আমি আৰু আগুৱাই গৈ আছোঁ আৰু নতুন নতুন টেকনিক লৈ নতুন নতুন সিস্টেম লৈ বহুত আগুৱাই আহিছোঁ আমি আপোনাৰ লগতে খেতিয়কসকল আগবাঢ়ি গৈছে কিছুমান আমি তথ্য আমি পাইছোঁ কি জনাব আচলতে সেই সন্দৰ্ভত হয় আমি কি কৰিছোঁ এটা নতুন মডেল তৈয়াৰ কৰিছিলোঁ প্ৰথমৰ পৰা আজি 4-5 বছৰৰ পৰা কৰিছিলোঁ এই চাওক আমি কি কৰিছোঁ যাৰ গছ ইনকুলেটেড কৰিছোঁ আমি আৰ্টিফিচিয়েল যাৰ গছ বনাইছোঁ তেখেতৰ পৰা গাঁওবুঢ়া চাৰ্টিফিকেট আমি তেতিয়াৰ পৰা লৈছোঁ লৈখিনি বেংকৰ থ্ৰুত তেখেতসকলৰ পইচা দিছোঁ হাজাৰ ফাৰ্মাৰ আমি কোৱা কথা মুখৰে কোৱা কথা নহয় আমি ডকুমেণ্টত কথা কওঁ আৰু এইবিলাক এই সাৰ্ভে ৰিপৰ্টবিলাক নিশ্চয় দেখিছে সব ডিপাৰ্টমেণ্টেই দেখে তে আমি কি কৰিছোঁ ফাৰ্মাৰসকলৰ কাৰণে হেৰি কৰি আছোঁ কাম কৰি আছোঁ যেন গছ এটা গছত আগৰ নাই এইটো কাটি পেলাব নালাগে আৰু ইয়াত ইমান ভাল ৰিজাল্ট হয় বেলেগ নতুন নতুন টেকনিক দি আছোঁ আমি নিজে ইনকুলেটেড কৰি আছোঁ আমি কষ্ট উপাৰ্জনৰ টকাৰে আমি কৰি আছোঁ তেখেতৰ পৰা আমি পইচা লোৱা নাই আৰু কিছুমান মানে নিজে আমাৰ ট্ৰিটমেণ্ট লৈ আছে আমি সিহঁতক হেল্প কৰি আছোঁ যিমানখিনি কম খৰচতে এইটোৱে আমি কৰি আছোঁ লাভৱান হৈ আছে ফাৰ্মাৰত আচ্ছা এনে চৰকাৰৰ পৰা আপোনালোকে তেনেকুৱা আৰু আহিছেনে অফাৰ এক প্ৰকাৰ বা তেনেকুৱা ধৰণৰ গছ আপুনি কাটা হৈছেনে বা কাটাৰ পৰিকল্পনা নিশ্চয় আমি প্ৰথম ইণ্ডিয়াৰ ভিতৰত দেখিব আমি এই ত্ৰিপুৰা গভৰ্ণমেণ্টৰ আমি গছ কাটিছোঁ 2023 পাৰ্মিশ্যন অফ দ্য ইনকুলেটেড ট্ৰী এইটো আমি 12 মাহৰ ইনকুলেটেড কৰা 12 মাহৰ চেলেঞ্জিঙত বহুতকেইটা কোম্পানী ইনকুলেটেড কৰিছিল তাতে আমি কাটি আমি ছাকচেছ ৰেট দেখুৱাই দিছোঁ ইমান ধুনীয়া ৰিজাল্ট হৈছে আমি অনলি এটা টেকনিক দেখুৱাইছোঁ আমাৰ বহুতকেইটা আছে আমি মাত্ৰ এটা আমি টেকনিক দেখুৱাই তাতেও আমি ছাকচেছ এই চাওক আৰু কোনেও কৰা নাই ইণ্ডিয়াৰ ইতিহাসত ফৰেষ্টৰ গছ ইনকুলেটেড কৰি আমি দেখুৱাই দিছোঁ আমি আৰু 9 বেটেলিয়ন আমাৰ বৰহমপুৰ তাতে আমাৰ এডিশ্যনেল এছ পি আছিল মহিদুল ইছলাম বিবেকানন্দ এছ পি ছাৰ আমাৰ বৰহমপুৰৰ MLA জিতু গোস্বামী ছাৰ চব আছিল আমি দেখুৱাইছোঁ তাতেও ধুনীয়া ৰিজাল্ট আমাৰ কুমাৰ ধৰম সেনা ক্ৰিকেটাৰ ফাৰ্মাৰ তেখেতো আহিছে আমাৰ ভিজিট কৰিছে ডাঙৰ কোম্পানীবিলাক দেখিছে আমাৰ কাম খুব ধুনীয়া খুব নিখুঁত হিচাপে আমি আশা ৰাখিছোঁ যি হিচাপত ইণ্ডিয়া গভৰ্ণমেণ্টে অসম চৰকাৰে ত্ৰিপুৰা চৰকাৰে এই বস্তুটো আগুৱাই লৈ গৈ আছে
ইমান ইজি কৰি দিছে আমাৰ কাৰণে আৰু ভাল ইমান আমি সব আগুৱাই হওক আৰু এটা কথা এই ৰিপৰ্টত আপুনি চাব আগত আছিল 25,000 কিলো এতিয়া 1,51,000 কিলো এক্সপোৰ্ট কৰিব দিছে আৰু অইল আছিল 1500 কেজি এতিয়া দিছে 7,050 কেজি লিটাৰৰ হিচাপত দিছে আৰু ইয়াতে সাইটিছৰ কাম এতিয়া চলি আছে ইমান ইজি কুইক হ'ব সব বহি যিমান আছে সব অনলাইন হ'ব ইজি হ'ব প্ৰসেসিং চৰকাৰে কাম কৰি আছে এইটোৰ বিষয়ত বহুত কাম কৰি আছে দাদা আৰু এটা কথা যে আপোনাৰ ধৰক আপোনাৰ বিভিন্ন ধৰণৰ হাসি গছত আজি বিভিন্নজন আগবাঢ়ি গৈছে গছৰ এই ব্যৱসায়টোত কিন্তু ধৰক আপোনাৰ এনেকে বহু ধৰণৰ মন্তব্য আমি শুনো যে ধৰি লওক আপোনাৰ কাৰোবাৰ গছজোপা বৰ বিশেষ ঠিক হোৱা নাই বা উচিত মূল্য পোৱা নাই কি ক'ব আচলতে এই বিষয়ত মই এইটো ক'ব চবে বাবে খাচী গছ ইমান মূল্যৱান খাচী গছ লগালেই যেন আগৰ হ'ব এনেকুৱা নহয় বুজি লওক গছ লগালে ইয়াৰ ভিতৰত এটা ইনফেকশ্যন হয় নেচাৰেলি এটা কীৰা খাইছিল আজিকালি নাহে আমি এটা ট্ৰিটমেণ্ট কৰোঁ বাহিৰৰ পৰা ফাংগাছ নিদিওঁ গছৰ পৰাই আমি এটা ট্ৰিটমেণ্ট কৰোঁ হাৰ্বেল ট্ৰিটমেণ্ট আৰু ইয়াতে আগৰ ধৰি লওঁ আৰু 100% ইনকুলেট কৰিলে যেনেকুৱা ব্ৰইলাৰ মুৰ্গী আপুনি এটা যদি হেৰি কৰে ৰাখে 1.5, 2, 3, 4 কেজি হয় কিন্তু লোকেল চিকেন এটা যদি আপুনি যিমান দিন ৰাখে ডাঙৰ কম হয় ৰেটটো বেছি হ'লে কি প্ৰফিট যিটো এইটোৱে মানুহে এই নেচাৰেল ওপৰত কীৰাৰ ওপৰত ভৰসা কৰি থাকে যেন কীৰা খাব আগৰ ধৰিব কিন্তু কম খাই নধৰে লাভৱান নহয় আৰু উচিত মূল্য নাপায় ইনকুলেশ্যন কৰক নতুন নতুন টেকনিক ভাল ট্ৰিটমেণ্ট আৰু আমাৰ লগত আহক আপোনাৰ লগত আহক বোলে কিয় বয় এটা ৰিপৰ্ট আছে সব আছে কাগজ আছে আমি বাইবেক গ্যাৰান্টি দিওঁ